পক্ষী উড়ে পাখি মেলি পাই মুকলি দুচকুতে আঁকি হেঁপাহৰে ছবি হয় বাউলি ভাঙে পক্ষী মন কতেনো আপোন বিচৰাহে পাহে অত দিনে বান্ধি ললে মন কৰিলে পন হাঁহেৰে মেলি দিয়ে সপোনৰ দেউকা আমাৰ বিয়াখনত যদি দুইখন ঘৰে সমানে ছাপোৰ্ট কৰিলে হয় কিমান ভাল লাগিলহেঁতেন সেইটো হয় কিন্তু এটা কথা কি জানা মানুহে ভবাৰ দৰে সকলোখিনি নাপায় তাই ৰুমটোত চিৰদিনৰ কাৰণে তলা মাৰি দিয়া আৰু কোনো কাৰণতে যাতে সেইটো ৰুমত তলা কোনেও নুখুলে এক্সকিউজ মি এইটো বাৰু তন্ময় বৰদলৈ ঘৰ হয়নে অঁ হয় ময়ো ঘৰৰ কাম বনত লাগি থাকিব লগা হৈছে আপোনাৰ চাগে বিচনাখনত পৰি পৰি আমনিয়ে লাগিছে ন বলক অকণমান চোতালতে খোজকাঢ়িব মই কলৈকো নাযাওঁ দিয়া মানুহৰ উপলব্ধ সহ্য কৰিব পৰা শক্তি হোৱা নাই মোৰ এতিয়া ওচৰ চুবুৰীয়া সকলোৱে চাগে কথাবিলাক গম পালেই আপুনি সেইবোৰ কথাকে কিয় ভাবি আছে কপালত দুখ পাবলগীয়া আছিল পালোঁ এতিয়া সেইবোৰ কথা ভাবি গা মন বেয়া কৰিব নালাগে হৈ যোৱা ঘটনাবোৰ সকলোবোৰ পাহৰি যাওকচোন তুমি কিয় এনেকৈ আছা মই একো বুজি পোৱা নাই নাই মই তেওঁৰ লগত কথা পাতিবলৈ নাযাওঁ তুমি তেওঁক কৈ দিয়াগৈ তোমাৰ দাদাৰ লগৰ ল'ৰা এজন আহিছে তোমাৰ খবৰ ল'বলৈ তুমি যাবলৈ কিয় বিচৰা নাই তেওঁ বা কি খবৰ ল'বলৈ ইয়ালৈ আহিছে যদি কেনেবাকৈ কিবা তুমি মিছাই কিয় ইমান চিন্তা কৰি আছা বেয়া কথাবোৰ মনলৈ নানিবাচোন এনেকুৱাতো হ'ব পাৰে তোমাৰ ঘৰৰ মানুহে তোমাৰ খবৰ ল'বলৈ তেওঁক পঠাইছে হ'ব পাৰে ভয় কৰিব নালাগে যোৱা তুমি অলপ তেওঁৰ লগত কথা পাতাগৈ মই অলপমান তেওঁৰ বাবে চাহ বনাই আনোগৈ ঠিক আছে অঁ যোৱা শুনা তুমি আকৌ এনেকৈ মনটো বেয়া কৰি বাহিৰলৈ নাযাবা নহ'লে তেওঁলোকে ভাবিব আমি তোমাক বহুত কষ্ট দিছোঁ বুলি নাযাওঁ দিয়া কিয় বা আহিছে লোকেশ দা ইয়ালৈ দাদাহঁতৰ বিয়াখন পৰহিমানলৈ ঠিক কৰিছোঁ ঘৰত সকলো বিজি মই আপুনি আহিব বুলি ফোন কৰাৰ বাবেহে ৰখিলোঁ অ' তেনেহ'লে মই তোমাৰ কাম ক্ষতি কৰিবলৈহে আহিলোঁ নাই নাই তেনেকৈ কিয় কৈছে আপুনি নিজে আমাৰ ঘৰত আহিম বুলি কোৱাৰ বাবে মোৰ সঁচাকৈ বৰ ভাল লাগিছে মই আচলতে দুবৰী খবৰ এটা লৈ যাওঁ বুলিহে আহিলোঁ বৰ ভাল কৰিলে আমাৰ বিয়াখন আয়োজন কৰিব লৈছোঁ যদিও বৌৰ মনটো ভাল নহয় কিয় তেওঁলোকৰ ঘৰৰ মানুহে বৌক অলপো ছাপোৰ্ট নকৰিলে বিয়াখনত তেওঁলোকৰ উপস্থিতি থকা হ'লে ভাল লাগিলহেঁতেন দিয়কচোন সেইটো হয় আচলতে দুবৰী এনেকুৱা এটা কাম কৰিব বুলি কোনেও কেতিয়াও ভবা নাছিল সেইবাবেহে তেওঁলোকৰ খং উঠিছে বুজিছোঁ তথাপিও বৌক নিজৰ ছোৱালী বুলি তেওঁলোকে ক্ষমা কৰি দিব পাৰিলে হয় আৰু আমাৰ দাদাও বেয়া নহয় দিয়কচোন বৌক সম্পূৰ্ণ সুখত ৰাখিবলৈ সকলোবোৰ আছে তাৰ
আহিলা তোমালোকে কথা পাতা মই পেণ্ডেলৰ মানুহখিনিক এবাৰ চাই আহোঁগৈ হ'ব যোৱা বিয়াত কোনোবা আহে নাহে সেইটো মই নাজানো আপুনি কিন্তু আহিবই লাগিব বহ ভালে আছা আছোঁ আৰু দেউতাৰ এতিয়া কেনে ভাল হৈছে আজি তেওঁক হস্পিটেলৰ পৰা ঘৰলৈ নিলে দুবৰি মই তোমাৰ পৰা এটা কথা জানিব বিচাৰোঁ কি কথা কিয় কৰিলা তুমি এনেকুৱা ইমান এটা ডাঙৰ কথা তুমি সকলোৰে পৰা লুকুৱাই ৰাখিলা কিয় তুমি কি জনা নাছিলা যে মই তোমাক এতিয়া সেইবোৰ কথা পাতি একো লাভ নাই লাভ নাই বুলি মই জানো কিন্তু তথাপিও মই জানিব বিচাৰোঁ ইমান দিনে তুমি মোৰ মনৰ ভাৱ বুজি নাপালানে বুজিও নুবুজাৰ ভাও ধৰিলা নিহাৰিকা হেৰি নহয় পেণ্ডেলৰ মানুহখিনিৰ কাৰণে চাহৰ ব্যৱস্থা কৰিছেনে নাই কৰিম ৰ'ব মা আলহী এজন আহিছে চাহকণ দি লওঁ কোন আহিছেনো বৌৰ ককায়েকৰ লগৰ এজন আহিছে হয় নেকি বৰ ভাল কথা দুবৰি মনটো চাগে এতিয়াহে অলপ মুকলি মুকলি লাগিছে মই বৌক তেখেতৰ লগত কথা পাতিবলৈ পঠাই থৈ আহিছোঁ ভালকৈ খোৱা বোৱাৰ যোগাৰ কৰিছানে চাবা কিন্তু দুবৰি ঘৰৰ পৰা অহা প্ৰথম মানুহ অকণো বেয়া পাই নাযায় যাতে নাই নাই সেইবোৰ আপুনি অলপো চিন্তা নকৰিব আলেঙে আলেঙে খবৰ এটা কৰি যাওক বুলিয়ে চাগে ঘৰৰ মানুহে তেওঁক পঠিয়াইছে হ'ব পাৰে মা মা আপুনি অকণমান চাহখিনি চাওকচোন মই বৌক মাতি আনো যোৱা আশা কৰা মতে ৰভাৰ তলত সমাজৰ মাজত তোমাক দিবলৈ নাপালোঁ যদিও মোৰ কোনো আক্ষেপ নাই সকলো ভগৱানৰ ইচ্ছা বুলিয়ে ধৰি লৈছোঁ লোৱা এইটো আজিৰ পৰা তোমাৰ এই উদং হৈ পৰা ঘৰখন কেনেকৈ ভৰাব পাৰি সেইটো চিন্তা কৰ মানে তই কি ক'ব খুজিছ মই বুজা নাই মানে ভিনদৰ লগত আলোচনা কৰি সোনকালে আকাশৰ বিয়াৰ ব্যৱস্থা কৰ সঁচা কথা ক'বলৈ গ'লে মই দুবৰিক এনেকৈ লুকাই চুকুৰি আনিম বুলি ভবাই নাছিলোঁ এইক মই কৈছিলোঁ কিন্তু এই মোক ইহঁতৰ ঘৰত গৈ এইবোৰ কথা পাতিবলৈ মানা কৰিলে তাতেই ভুলটো কৰিলা তোমালোকে এবাৰ যদি খুৰা খুৰীক তোমালোকে কথাটো ক'লাহেঁতেন তেওঁলোকে তোমালোকক ইমানকৈ দুখিব নোৱাৰিলেহেঁতেন দেউতাৰ আগত এনেকুৱা এটা কথা কোৱাৰ সাহস মোৰ নাই আৰু মই জানো এইবোৰ কথা কৈও একো লাভ নাই কাৰণ দেউতাই নিজেই যি ভাল বুলি ভাবে সেইটোহে কৰিব বিচাৰে বৌ মোৰ লগত অলপমান আহিব পাৰিবানে অঁ কি হ'ল চাহ হোৱাই নাই নেকি হ'লেই আৰু সেইবোৰ নালাগে নেকি চাহ তাহ খাই থাকিবলৈ মোৰ একেবাৰে মন নাই প্ৰথম আমাৰ ঘৰলৈ আহিছে চাহ একাপ নোখোৱাকৈ যাবলৈ নিদিওঁ নহয় বহক অলপমান বৌ ব'লা বহক বাৰু কওকচোন এওঁলোকৰ ঘৰত এতিয়া কেনেকুৱা মানে দেউতাই গা ভাল পাইছেনে বাইদেউ কি চাবলৈ বাহিৰৰ ঘৰলৈ আহিলি সকলো শেষ হৈ গ'ল নেকান্দিবিচোন বাইদেউ কথাবোৰ কেনেকৈ কি হৈ গ'ল মোক এবাৰ ভালকৈ বুজাই কচোন ক'বলৈ আৰু কি আছে তাই আমাৰ মান সন্মান সকলো শেষ কৰি দিলে মানুহৰ আগত মুখ উলিয়াব নোৱাৰা অৱস্থা কৰিলে সেইবোৰ কথা
তহঁতে আগতে একোৱেই গম পোৱা নাছিলি নে? নাপাওঁ। আৰু তাই মনে মনে ইমান ডাঙৰ এটা সিদ্ধান্ত ল'ব পাৰিব বুলি আমি কেতিয়াও ভবা নাছিলোঁ। কথাবোৰ শুনি আমিও বৰ আচৰিত হৈছোঁ। বাৰু কচোন, ভিনদেউ এতিয়া কেনে? শৰীৰটো অকণমান সুস্থ হৈছে, কিন্তু মানুহটো একেবাৰে ভাগি পৰিছে। দুবৰি, এইটো দেউতাৰে মোক বিয়াত দিয়া গহনাৰ ছেট। ডিজাইনটো অকণমান পুৰণি যদিও দেখিবলৈ বৰ ধুনীয়া। আজিকালি পুৰণি ডিজাইনবোৰহে বেছিকৈ চলিছে মা। এইটো ছেট মই বহুত আশাৰে ডাঙৰ বোৱাৰীক দিম বুলি সযতনে ৰাখিছিলোঁ। আশা কৰা মতে ৰভাৰ তলত সমাজৰ মাজত তোমাক দিবলৈ নাপালোঁ যদিও মোৰ কোনো আক্ষেপ নাই। সকলো ভগৱানৰ ইচ্ছা বুলিয়ে ধৰি লৈছোঁ। লোৱা, এইটো আজিৰ পৰা তোমাৰ। ভাবি ল'বা, এয়া মাৰ আশীৰ্বাদ। আৰু তোমাৰ চকুত চকু পানী নালাগে। আজিৰ পৰা এই চকু দুটাই যেন সদায় হাঁহি থাকে। মা, হ'ব, চাওঁ, নাপায়। আচ্ছা ৰ'বাচোন, তোমালোকৰ ঘৰৰ পৰা তোমাৰ দাদাৰ লগৰ ল'ৰা এজন আহিছিল যে, কিবা ভাল খবৰ লৈ আহিছিল নে এনেই আহিছিল? নাই, একো ভাল খবৰ নাই। কোনো কথা নাই, এইবিলাক কথাকে ভাবি মনটো বেয়া কৰি থাকিব নালাগে। আজিৰ পৰা এইখন ঘৰকে নিজৰ ঘৰ বুলি ভাবি ল'বা। তোমাৰ নিজৰ মা আৰু দেউতাক নিজৰ দেউতা বুলি ধৰি ল'বা, হ'ব? চাহ খা। হ'ব দে, মন মাৰি নাথাকিবিচোন। যি হ'ব লগা আছিল হৈ গ'ল। সেইবোৰ কথা ভাবি থাকিলে তোৰ গাটো বেয়াহে লাগিব। ভিনদেউৰে এইখন ঘৰত তাইৰ নামটোকে ল'বলৈ নিদিয়ে। মই তাইৰ মাক কেনেকৈ সহ্য কৰোঁ ক? তাই নথকা ঘৰখন একেবাৰে উদং হৈ পৰিছে। মোৰ মতে তহঁতে এটা কাম কৰ। তাই যি কৰিলে সেইবোৰ কথা পাহৰি যা, আৰু এই উদং হৈ পৰা ঘৰখন কেনেকৈ ভৰাব পাৰি সেইটো চিন্তা কৰ। মানে তই কি ক'ব খুজিছ মই বুজা নাই। মানে ভিনদেউৰ লগত আলোচনা কৰি সোনকালে আকাশৰ বিয়াৰ ব্যৱস্থা কৰ। তুমি কিয় এনেকুৱা কৰিলা দুবৰি? মই এতিয়া কি কৰিম? কেনেকৈ নিজক বুজাম যে তুমি এতিয়া মোৰ নহয়, আনৰ হ'লা? মুঠৰ ওপৰত তই তোৰ ডিচিশ্যনটো সোনকালে মোক ফোন কৰি জনাবি। মই এতিয়া যাওঁ দে। অঁ মামা। জীৱনটোৰ প্ৰতি মায়া মমতা একেবাৰে নোহোৱা হৈ গৈছে। চোৱাচোন, ভাবিছিলোঁ কি আৰু হ'লগৈ কি? সেইবোৰ আমাৰ কপালৰ দুখ। আকাশ, মামা বহক। নাই নবহো, মই যাওঁৱেই। ভাবিলোঁ তোৰ লগত কথা এটা পাতি যাওঁ, সেইকাৰণে আহিলোঁ।
আপুনি আহিছিলেহে যাবলৈ হ'লে নেকি? এইকেইদিন মই ব্যৱসায়ৰ কামত ইমান ব্যস্ত হৈ আছিলোঁ যে আহিম বুলিও আহিব পৰা নাই। আজি অকণমান সময় পালোঁ, সেইকাৰণে এপাক আহিলোঁ। ভালেই কৰিলে। মই বাইদেউৰ পৰা সকলো খা খবৰ লৈছোঁৱেই। বাইদেউৰ ভিনদেউৰ অৱস্থাটো দেখি বৰ বেয়া লাগিছে। তাই এনেকুৱা এটা কাম কৰিব নালাগিছিলে। পিছে যি হ'ব লগা আছিল হৈ গ'ল, সেইবোৰ আৰু ভাবি থাকি লাভ নাই। মই বাইদেউৰ আগত কথা এটা কৈছোঁ, তই কথাটো অলপ গুৰুত্ব দি ভাবি চাবি। আপুনি মাক কি কথা কৈছে মই শুনিছোঁ, কিন্তু মই এতিয়া বিয়াৰ কথা ভবা নাই। ভবা নাই বুজি পাইছোঁ, কিন্তু ভাব, তোৰ বিয়াৰ উপযুক্ত বয়সো হৈছে আৰু ইতিমধ্যে তই কলেজত এটা ভাল চাকৰিও পাইছ। গতিকে কিন্তু মামা, চাহ, মানুহে সময়ৰ কাম সময়ত কৰি পেলাব লাগে। দুবৰি ঘৰখনৰ পৰা গুচি যোৱাৰ পিছত ঘৰখনলৈ যিখিনি শূন্যতা আহিছে, সেই শূন্যতাখিনি তই পূৰণ কৰিব লাগিব। তই এইখন ঘৰৰ একমাত্ৰ ল'ৰা, আৰু তয়ে যদি এইখন ঘৰৰ কথা চিন্তা নকৰ, তেনেহ'লে কোনে চিন্তা কৰিব কচোন? সোনকালে কিবা এটা ডিচিশ্যন ল। এতিয়া মই গৈ থাকোঁ দে, মোৰ দেৰি হৈছে। মুঠৰ ওপৰত তই তোৰ ডিচিশ্যনটো সোনকালে মোক ফোন কৰি জনাবি। মই এতিয়া যাওঁ দে। অঁ মামা। হেৰি হেৰি চাওঁ, উঠকচোন, অকণমান বহি দিয়ক। অকণমান চুপ বনাই আনিছিলোঁ, খাই লওক। লৈ যোৱা এইবিলাক একেবাৰে খাবলৈ মন যোৱা নাই। তেনেকৈ ক'লে কেনেকৈ হ'ব কওকচোন? আনৰ বাবে নহ'লেও আপুনি মোৰ বাবে আৰু মই আপোনাৰ বাবেই জীয়াই থাকিব লাগিব। এনেকৈ নেখাই নকৈ থাকিলে নহ'ব নহয়। জীৱনটোৰ প্ৰতি মায়া মমতা একেবাৰে নোহোৱা হৈ গৈছে। চোৱাচোন, ভাবিছিলোঁ কি আৰু হ'লগৈ কি? সেইবোৰ আমাৰ কপালৰ দুখ। দুখ পাব লগা আছিল, পালোঁ। এতিয়া আৰু সেইবোৰ ভাবিবলৈ বাদ দিয়ক। ভাইটিয়ে কথা এটা কৈছিল। যদি কৈছে তাই কৰা দুখৰ বাবে আমি তাইক ক্ষমা কৰি দিব লাগে, তেতিয়াহ'লে তেনেকুৱা কথা মোৰ আগত নক'বা। নহয় অ' সেইবোৰ কথা ইমান খং কৰিছে কেলে? আগতে মোৰ কথাটো শুনি লওকচোন। ভাইটিয়ে আকাশৰ বিয়াখন পতাৰ ব্যৱস্থা কৰিবলৈ কৈছে। কি? অঁ, এখন বিয়া পাতিবলৈ নোৱাৰিলোঁ যেতিয়া ধুমধামেৰে আকাশৰ বিয়াখনকে পাতি পেলাওঁ দিয়ক। ঘৰখনলৈ বোৱাৰী এজনী আহিব, ঘৰখন আকৌ ভৰি পৰিব। তাইৰ মুখলৈকে চাই আমি দুখবোৰ পাতলাব পাৰিম। ভাইটিয়ে কথাটো বেয়া কোৱা নাই, হয় দিয়া। যিমান পাৰোঁ সোনকালে আকাশৰ বিয়াখন পাতি দিব লাগিব। ভাঙে পক্ষী মন ওতেনো আপোন বিচৰাহে পাহে অত দিনে বান্ধি ল'লে মন কৰিলে পন হাঁহেৰে মেলি দিয়ে